হেল্ল' গাইজ, আজি আপোনালোকক মোৰ এটা সৰু ৰুম টুৰ দিব লৈছোঁ আৰু মোৰ ৰুমটো কালাৰ কৰাৰ পিছততো দেখুওৱা হোৱাই নাই আপোনালোকক। আৰু যিহেতু এতিয়া ৰাতি হ'ল আৰু মই চাওঁতে সময়টো 12টা বাজি পাৰেই হৈ গ'ল, মোৰ শোৱাৰ সময়ো হৈ গ'ল, কিন্তু ভাবিলোঁ যে কিবা এটা লং ভিডিঅ' বনাওঁ। সেইকাৰণে মই যে কালাৰ কৰিছিলোঁ ৰুমটো, এতিয়া কালাৰটো এই ধৰণে ফুটি উঠিছে আৰু পুৰণা ৱালখনটো চেঞ্জ কৰা হোৱা নাই, কালাৰটো এইটো পাছতকৈ চেঞ্জ কৰিম। আৰু ৰিচেণ্টলি ফ্ল'ৰ পৰা এখন মেট্ৰেছ আনিলোঁ, বহুতেই ভাল হয় মেট্ৰেছখন। আৰু মোৰ বিচনাখন ইমান এটা চাবলগীয়া নহয়, মই বহুত লেতেৰাকৈ থওঁ, লেতেৰা ইন দ্য চেন্স মই সেনেকুৱাকৈ লেতেৰাকৈ নথওঁ, মোৰ কাপোৰ কানি মই সদায় ধুই থওঁ, কিন্তু বস্তুটো কি হয় যে মই বহুত কিবাকিবি বিচনাখনত পেলাই থৈ দিওঁ আৰু সেইবোৰ থৈ দিয়াৰ কাৰণে মোৰ বিচনাখন দেখিবৰ কাৰণে একেবাৰে লেতেৰা নিচিনা হৈ থাকে। আৰু মোৰ এইটো কাভাৰী ৰুম বুলিয়ে কয় ষ্টুডেণ্টছবোৰে। বাকী মিছ'ৰ পৰা 2টা পিলো আনিছিলোঁ, পিলোকেইটা কভাৰকেইটা মই লগালোঁ। আৰু মাথাৰ বিষ ভাল হ'বৰ কাৰণে এটা গাৰু আনিছিলোঁ, সেই যে বগা গাৰুটো। কিন্তু এটা কথা হ'ল, এইটো গাৰু লৈ পিনি মোৰ শোৱা অভ্যাস নাই আৰু এইটো লোৱাৰ লগে লগে মোৰ বেছিকৈ মাথাটো ঘূৰাবহে ধৰে। আৰু এতিয়া বিচনাখন আজি অকণমানটো চাফা হৈয়ে আছে আৰু মেট্ৰেছখন 6 ইঞ্চ হয় আৰু ইউজ কৰিবৰ কাৰণে বহুতেই ভাল হয়। মোৰ এখন যিহেতু কিং চাইজ বেড হয় আৰু কিং চাইজ বেডৰ কাৰণে বহুতেই ভাল হয়। বাকী মোৰ আলনাটো আপোনালোকক মই এতিয়া দেখাব পৰা অৱস্থাত নাই। আৰু সেই আমাৰ মেকুৰীটো শুই আছে এটা, বাকী 14টা ফুৰিবলৈ গ'ল। মোৰ আজি ব্লেংকেট এখন ধুইছিলোঁ, সেইখন এই ধৰণে ওপৰতে উঠাই থৈ দিছোঁ। আৰু এইপিনেতো একো নাই, দুখনমান এনেই কিবাকিবি স্ক্ৰেপছ লগাই থৈ দিয়া আছে। বাকী এই চাইডে মোৰ পঢ়াৰ টেবুলখন আছে আৰু ইয়াতে মই এতিয়া বৰ্তমান কোৱান্স আৰু ৰিজনিং কৰি আছোঁ। আৰু এই যে মেডেলটো, ইয়াৰ এটা কাহিনী আছে। মই কবিতা লিখোঁ আৰু কবিতা লিখোঁতে এই মেডেলটো পাইছিলোঁ। এইটো দিয়া হৈছিলে মোক উত্তৰ প্ৰদেশৰ পৰা আৰু এইটো মোৰ এটা পইম পাব্লিছ হৈছিলে, তেতিয়া এইটো পাইছিলোঁ ব্লু ক্লাউড পাব্লিকেশ্যনৰ পৰা। আৰু এই আইনাখনত মই মুখখন চাওঁতে সদায় মোৰ এনেকুৱা হয় যেন মই মেডেলটো পিন্ধি পিনি ওলোৱা নিচিনা হয় ন, সেইটো কাৰণে মই এইটো মেডেল ইয়াতে ওলমাই থৈ দিওঁ এনেকৈ। আৰু মোৰ ৰুমটো বহুত কিছুমান ল'ৰাই নিজৰ ৰুম বহুত ভালকৈ থৈ দিয়ে। মোৰ ৰুমটো মই সেইটো ক্ষেত্ৰত তেনেকৈ ক'ব নোৱাৰোঁ যে এইটো ল'ৰা ৰুমৰ নিচিনা। এইটো একচুৱেলি ল'ৰা ৰুমৰ নিচিনা নহয়, এইটো এটা কাবাৰখানাই হয়। আজি যে এইখিনি ইমান জাপি থোৱা দেখিছে, কাইলৈ দেখিব ইয়াত এটা বস্তু নাথাকে। আৰু যেতিয়া মই বিচাৰি নাপাওঁ তেতিয়া মোৰ খংটো উঠি গৈ থাকে আৰু এইখন যে ফটো দেখিছে, এইখন মোৰ দাদাৰ ছোৱালীজনীয়ে আঁকিছে। তাই ধুনীয়া আৰ্ট কৰে আৰু এইটো মই ফ্ৰেমিং কৰাই লৈছোঁ। এইটো A4 চাইজ ফ্ৰেমিং হয়, ইয়াতে মই ফ্ৰেমিং কৰাই লৈছোঁ আৰু ইয়াত অইল পেইণ্টিং দি পিনি তাই কৰিছে। আৰু মোৰ এখন ফটো বনাইছিলে, সেইখনো ধুনীয়া হৈছে, খালি সেইখনত অকণমান গালখন বেছি বহল হোৱাৰ কাৰণে মই ফটোখন ইয়াত থোৱা নাই বাৰু, সেইখন মই শ্ব'কেছত সজাই থৈ দিছোঁ। বাকী মোৰ টেবুলত এতিয়া বৰ্তমান মোৰ লেপটপটো আছে, যিটো গৰম হৈ গৈছে। আৰু এইপিনে মই অকণমান নোটছ বনাই আছোঁ। লগতে নোটছ বনাই থাকোঁতে আৰু এটা কথা, এইখিনি পেজ মই ফালি পেলাবলগীয়া হৈ গ'ল, কাৰণ ইয়াতে মাখি এজনী পৰিছিলে। মাখিজনী মই মাৰি দিওঁতে বহুত তেজ ওলাই গ'ল আৰু সেইটো কাৰণে মই ইমানেই এলেহুৱা, চিলাই ইয়াত যে কৰিব লাগে, মই চিলাইটো ইয়াত নকৰোঁ। মই ইয়াত ষ্টেপল মাৰি পিনি বহীখন বহল কৰি পেলাওঁ আৰু এনেকৈ কৰি পিনি লগাই পিনি এখন ডাঙৰ বহী নিচিনা হৈ যায়। তো মই 2খন পেজত লিখি আকৌ এইপিনে ষ্টাৰ্ট কৰোঁ লিখিবলৈ। মোৰ বহীখন বহুত দীঘল হৈ যায় এইটো হিচাপত। বাকী এইটো মোৰ ফিলিপছৰ লাইটটো, বহুতেই ভাল হয়, পোহৰটো বহুত ধুনীয়া দিয়ে। মই এতিয়া লাইটটো অফ কৰি পোহৰটো দেখাইছোঁ ৰ'ব। বহুত ধুনীয়া পোহৰ দিয়ে, এটা ভাল এম্বিয়েঞ্চ এটা দিয়ে। আৰু এতিয়া যিহেতু মই এতিয়া সামৰিছোঁ আৰু আজিলৈ বেছিকৈ আৰু এতিয়া পঢ়া মেলা নকৰোঁ, কাৰণ লেপটপটো অলৰেডি বহুত গৰম হৈ গ'ল। আৰু ইয়াত মই এখন ঘিবলি পষ্টাৰ লগাই থৈছোঁ। ঘিবলি পষ্টাৰ মোৰ বহুত ভাল লাগে, সেইটো কাৰণে লগাই থৈছোঁ। আৰু এতিয়া এখন মুভি চলাই যিহেতু মই শুই যাম, সেইটো কাৰণে ইয়াৰ চাৰ্জটো সদায় অন কৰি থওঁতে চাৰ্জটো নাইকিয়া হৈ গৈ আছে। বেটেৰীটো বেকআপটো ইমান ভাল নহয়। বাকী যিকেইখন পঢ়া হোৱা নাই, ফ্ৰী টাইমত পঢ়িবৰ কাৰণে থৈ দিছোঁ। আজিকালি কিতাপটো ইমান বেছি পঢ়া নহয় মোৰ ভাগৰ, আগতেতো মই বহুত বেছি কিতাপ পঢ়িছিলোঁ। আৰু এইটো হৈছে মোৰ কভাৰটো। এই কভাৰটো মই নিজে লগাইছোঁ ইয়াত, ধুনীয়া হয় কভাৰটো, বহুত ভাল লাগিছে। এটা এইটো একদম পজিটিভ ফিলিং এটা দিয়ে, সেইটো কাৰণে মই এইটো কভাৰ লগাই থৈছোঁ। বাকী মিছ'ৰ পৰা অনা যে সেই ফুড মেটকেইখন, তাৰে এখন ইয়াতে ব্যৱহাৰ কৰিলোঁ। 1 লাখ টকা জমা কৰিম বুলি থোৱা টেমাটোত 1 লাখ টকাটো বাদেই দিওঁ, 500 টকা এটা মই জমা কৰিব নোৱাৰিলোঁ, সেইকাৰণে এইটোক মই উভতাই পিনি থৈ দিলোঁ।
বাকী মোৰ কলমবোৰ য'ত ত'ত পৰি থকাৰ কাৰণে মায়ে মোক আনি দিলে সেইটো 20 টকীয়া পেকেট এটা, য'ত মই মোৰ কলম এইবোৰ ভৰাই থৈছোঁ। আৰু ইয়াত মই গোটেই নোটছবোৰ বনাই লৈছোঁ, কিহৰ আছে। গোটেই নোটছখিনি মোৰ ইয়াতে আছে, সেইখিনি আধা বনাই থৈছোঁ, বাকীবোৰ চব মই নিজৰ গডৰেজত ভৰাই থৈছোঁ, নহ'লে য'ত ত'ত খেলি মেলি হৈ থাকে। আৰু আজি ডায়েৰী লিখা নহ'ল। মোৰ ডায়েৰীখন কোনপিনৰ পৰা চিধা আৰু কোনপিনৰ পৰা উল্টা মই নিজেই গম নাই পোৱা। এয়া ফ্ৰী টাইমত যি ত্যাগ বাগ কৰি লাষ্টৰ পেজখনটো বৰবাদে কৰি দিলোঁ। মোৰ ডায়েৰীখনৰ পৃষ্ঠাখন এইপিনৰ পৰা আৰম্ভ, হাতৰ আখৰ বাৰু বহুতেই বেয়া হৈ গ'ল। এখন ডায়েৰীত আকৌ মই মোৰ নিজৰ কথা নিলিখোঁ আকৌ, মানে যোনবোৰ ৰিচেণ্টলি চলি থকা মোৰ কাৰেণ্ট এফেয়াৰ্ছখিনিহে মই ইয়াত লিখোঁ। বাকী ইয়াত আৰু বহুত লিখিব বাকী আছে। আৰু এইপিনে এইখিনি বনাই থকা হৈছে নোটছ। পৰীক্ষালৈ বেছিদিন নাই। আৰু এতিয়া এইটো এম্বিয়েন্সটো বহুতেই ভাল লাগিছে হয় নাই, কালাৰটো সৈতে মানে ইয়াত মানে এই গ্ৰীণ কালাৰটো মই দিছোঁ, চেজ গ্ৰীণ কালাৰ। এইটোৰ সৈতে মানে লাইটটো বহুত ধুনীয়া এটা মানে ভিডিঅ' উঠে। আৰু এইপিনে আছে মোৰ কিতাপৰ ৰেকটো, আৰু এই ৰেকটো মোৰ এজন অনলাইন ফলোৱাৰে মোক গিফ্ট কৰিছিলে। আৰু এই ৰেকটো দেখাইছোঁ আপোনালোকক, ৰ'ব। এইটো ৰেকত ইয়াত মোৰ ভাগৰ এইখিনিমান কিতাপ আছে। মোৰ সেইদিনাখন এনেকুৱা লাগিলে যেন কিতাপকেইখন ফালি পিনি পঢ়িলেহে মানে যেন মনত থ'ব। আচলতে সেইটো কথা নহয়, এনেকৈ পকা বন্ধাকৈ থকা বস্তুবোৰৰ মানে কিতাপবোৰ ফাটি যায়। এইখন মোৰ এতিয়াৰ কিতাপ নহয়, মই দিল্লীত থাকোঁতে কিনা কিতাপ হয়। আৰু ইয়াত দুখনমান মোৰ নহয়, এইকেইখন মোৰ লগৰ এগৰাকীৰ ভাগৰ হয়। তেওঁ ইয়াত থৈ পিনি গুচি গ'ল বেংগলোৰলৈ, মই পঢ়া হোৱা নাই। বাকী ইয়াত মোৰ আছে মোৰ কিতাপ কিছুমান নভেলছ। ইয়াত আপোনালোকে কোনবোৰ নভেল পঢ়িছে ক'বচোন। মই ইয়াত ৰুবুল মাউতৰ মোৰ এটা সপোন আছে কিতাপখন পঢ়ি বহুতেই বেছি ভাল পালোঁ, বহুত ভাল লাগিল মানে। আৰু মোৰ সকলোতকৈ প্ৰিয় মানে লেখিকাগৰাকী হৈছে আপোনাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। আৰু ৰঞ্জু হাজৰিকাটো মোৰ বহুতেই বেছি প্ৰিয়। লগতে মোৰ মাষ্টাৰ্ছ ইংলিছত আছিলে, আৰু লিটাৰেচাৰ ষ্টুডেণ্ট হিচাপেতো মই ইংলিছৰ কিতাপটো মোৰ প্ৰিয় হ'বই। আৰু এইবোৰ মোৰ ইংলিছৰ কিতাপ হয়। ইয়াত বহুত আছে, মিনিষ্ট্ৰী অফ আউটমষ্ট হেপিনেছ, অৰুন্ধতী ৰয়ৰ কিতাপো মই পঢ়োঁ। আৰু মই অকণমান ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচত বেছি ইম্পৰ্টেঞ্চ দিওঁ, সেইটো কাৰণে চেলেঞ্জ ইনষ্টিটিউটৰ ৰাজীৱ চিকৰি ছাৰৰ কিতাপ আছে। তাৰপাছত এয়া মোৰ ওচৰত আছে বিগিনিং থিয়ৰী। এয়া হৈছে আপোনাৰ মাষ্টাৰ্ছৰ যোনখিনি আমি ষ্টুডেণ্টছক পঢ়াওঁ সেয়াত মানে ব্যৱহাৰ হয়, ক্ৰিটিকেল থিয়ৰী। আৰু এইখন হৈছে আপোনাৰ পিটাৰ বেৰীৰ কিতাপ। এখন ক্ৰিটিকেল হয়, মানে ক্ৰিটিকেল ইংলিছ লিটাৰেচাৰ, ক্ৰিটিকেল কালচাৰেল থিয়ৰী ভাগৰ হয়। এখন বহুত ভাল হয়। বাকী মোৰ ইয়াত ড্ৰামা কিছুমান আছে, আপোনাৰ উইলিয়াম শ্বেক্সপিয়েৰ, টেম্পেষ্ট আছে, কিং লিয়েৰ আছে। আৰু এটা কাহিনী আছে, মানে মই এবাৰ সৰু হৈ থাকোঁতে এবাৰ মানে লাইব্ৰেৰীত মই কিতাপ দেখিলোঁ। আৰু মোৰ এনেকুৱা আছিলে মানে ঘৰততো মোক বহুত বেছি মাৰিলে মানে, কিন্তু মই তাত কি কৰিলোঁ, মোৰ কিতাপৰ প্ৰতি মানে এটা যে থাকে নাই, সেইবুলি মই চোৰ নহয় মানে, মোৰ কিতাপৰ প্ৰতি ইমানেই ৰাপ বেছি। ক'ৰবাত যদি মই কিতাপ দেখোঁ, মই যদি কিনি ল'ব নোৱাৰোঁ, মোৰ এনেকুৱা লাগে যেন মই চুৰ কৰিয়ে লৈ আহোঁ নিচিনা। মই লাইব্ৰেৰীৰ পৰা কিতাপ এখন চুৰ কৰি লৈ আহিছিলোঁ স্কুলৰ পৰা। পাছত মোৰ মায়ে গৈ পিনি পইচাটো দি দিলে তাত। আজি মায়ে সেইটোৱে কৈছে যে আমাৰ ঘৰত কোনো চোৰ নাছিলে, তই একমাত্ৰ চোৰ ওলাইছিলি বুলি। সেয়া আৰু তোক মাৰি পিনি ঠিক নকৰা হ'লে এতিয়ালৈকে চাগে তই কিমানবাৰ পুলিচৰ তাত গ'লিহেঁতেন বোলে। বাকী এয়া আছে মোৰ ওচৰত কোৰাণ। মই এইখনো পঢ়ি ষ্টাডি কৰি চাই আছোঁ। মই মানে প্ৰত্যেক জাতৰ কিতাপেই পঢ়োঁ, মানে এইটো নহয় যে মই বেলেগ এখন পঢ়িম যে এখন নপঢ়িম, সেইটো নহয়। মোৰ ওচৰত গীতা আছে, গীতাখন মোৰ থৈ দিয়া আছে ওপৰত, আৰু এটা ৰেক আছে, তাত আছে। আৰু ইয়াত জিন্তু গীতাৰ্থ এখন প্ৰাইজ জিকিছিলে, এখন মন মৰা তৰা, বহুত ভাল হয়। হোমেন বৰগোহাঁই ছাৰৰ নামটো নল'লেতো নহ'ব, তেওঁৰ কিতাপবোৰ মোৰ খুবেই প্ৰিয়। সাউদৰ পুতেকে নাও মেলি যায়, সুবালা, আৰু বহুত কেইখন কিতাপ তেওঁৰ আছে। আৰু নতুনকৈ মোৰ ভাগৰ মানে পাৰ্চনেল চইচত আপোনালোকৰ এই ইনক্লুড হৈছে জুৰি বৰা বৰগোহাঁই বাইদেউৰ কিতাপবোৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় নন্দিত। তেওঁৰ কিতাপ আপুনি ইয়াত মোৰ বহুত দেখিব, আপোনালোকক মই দেখাই আছোঁ চাব। আৰু দিল্লীত এখন বজাৰ আছে, সেইখনক কোৱা হয় দৰিয়াগঞ্জ বুক মাৰ্কেট। আৰু সেই বজাৰখন কেতিয়া লাগে জানেনে? সেইখন বজাৰ লাগে আপোনালোকৰ দেওবাৰে। আৰু যেতিয়া আমি মেট্ৰ' ষ্টেচনেদি গৈ পিনি দেওবাৰে তাত পাওঁগৈ, তাত মানে 20 টকাৰ পৰা যেতিয়া কিলো ওজনত কিতাপ পোৱা যায়। এবাৰ মই 60 কেজি কিতাপ উঠাই আনিছিলোঁ তাৰ পৰা।
আৰু অসমলৈ পঠিয়াই দিছিলোঁ। সেনেকুৱা ধৰণে ইয়াত কেইখনমান কিতাপ, এইকেইখন যেনিবা মোৰ গিফ্ট কৰা হয়। মোৰ আৰু এজন ফলোৱাৰে মোক কিতাপ গিফ্ট কৰিছিলে, সুমিত মৌৰ্যই। তেওঁ মোক কিতাপ গিফ্ট কৰিছিলে, বহুত ভাল কিতাপ কেইখনমান মোক গিফ্ট কৰিছিলে। আৰু এখন মই ৰিচেণ্টলি কিনিছোঁ, গুনাহো কি দেৱতা, দীৱাৰ পে খিৰিকী হুৱা কৰতে থে। এইকেইখন মানে বহুত ভাল কিতাপ। মেক্সিম গৰ্কে মা বুলি কোৱা এখন আছে মোৰ ওচৰত, আৰু ইয়াতে এইবোৰ কিতাপ আছে। এইখন কিতাপ মোৰ কলিগ এজনৰ হয়, তেওঁ চাগে ভিডিঅ'টো চালে এতিয়া গম পাব। তেওঁৰ কিতাপখন মোৰ ওচৰতে আছে, তেওঁ ঘূৰাবলৈ আছে, তেওঁ লগ পালে মই ঘূৰাই দিম। বিলে, বহুত ভাল কিতাপ হয়, মই পঢ়িবলৈ আনি থৈছোঁ। তাৰপাছত ইয়াত মোৰ ইংলিছৰ কিতাপত আছে আপোনাৰ অলিভাৰ টুইষ্টৰ কিতাপ, দ্য টেম্পেষ্ট, কিং লিয়েৰ, এইকেইখন আছে। দ্য ব্লু এম্ব্ৰেলা, ৰাস্কিন বণ্ডৰ কিতাপ পঢ়ি মই খুবেই ভাল পাওঁ। আৰু এটা লাভ ষ্টৰী আছিলে ৰাস্কিন বণ্ডে লিখা, বহুত ভাল। আৰু ফেচবুকতে চিনাকি হোৱা অসীম তালুকদাৰ, তেওঁ এতিয়া ফৰেনত আছে, তেওঁ চাইণ্টিষ্ট হয়। তেওঁৰ এখন কিতাপ জিমি, আমাৰ সেই জম্বি কালচাৰটোৰ ওপৰত থকা জিমি, এইখন বহুতেই ভাল কিতাপ হয়। বাকী কৌশিক নন্দন বৰুৱা, মোৰ লগৰ এজনৰ মানে ভাল ফ্ৰেণ্ড হয়, তেজপুৰ ইউনিভাৰ্চিটি। তেওঁ লিখা দুখন কিতাপ মোৰ ওচৰত আছে। একচুৱেলি মোৰ ওচৰত 3খন কিতাপ আছে। সৰাপাতখন মোৰ মায়ে এতিয়া মানে পঢ়ি আছে। বাকী কৌশিক নন্দন বৰুৱা নিৰিবিলিখন, ৰাধাখন মোৰ ওচৰত আছে, মাৰ ওচৰত নাই। আৰু এইপিনে মৃণাল কলিতা বকুল ফুলৰ দৰে। আৰু বৈদ্যুজ্যোৰ বৰুৱাৰ যোনবোৰ কিতাপ মানে কমেডি, মানে ইমানে হাস্যৰসিক কিতাপ তেওঁৰ কিতাপবোৰ। এইখনৰ নাম হৈছে ফুটা। এনেকুৱা ধৰণে তেওঁৰ আৰু কিতাপ আছে, এই অপু আৰু চেণ্টুদা থকা, বহুত ভাল লাগে। তাৰপিছত য়েছে দৰ্জে থংচী ছাৰৰ পাপৰ পুখুৰীখন মই নতুনকৈ আনিছোঁ। এইখন হৈছে পাপৰ পুখুৰী, বহুত ভাল। এতিয়া মই মাজে মাজে মোৰ মানে এনেকুৱা এটা ফিল হৈছে, মই যেতিয়া মানে কিতাপবোৰ কিনি আনো, যদি মই পঢ়িবলৈ নাপাওঁ, মই তেতিয়া এই কিতাপখিনিৰ লগত মানে জাষ্টিচ নকৰা নিচিনা ফিল হয়। আৰু যেতিয়া মানে এনেকুৱা হয় যে মই মানে নিজৰ কিতাপখিনি নপঢ়ি পিনি যদি এইবোৰ কিতাপ পঢ়ি থাকোঁ, তেতিয়া মোৰ এটা গিল্টি ফিল হয়। মোৰ এনেকুৱা লাগে যেন মোৰ ফেইলিয়ৰ, মানে মই কম্পিটিটিভ এক্সামৰ যদি মই প্ৰিপেৰেশ্যন কৰি আছোঁ, মোৰ ফেইলিয়ৰৰ কাৰণে যেন মই এইবোৰ কিতাপত বেছি টাইম দিছোঁ, সেনেকুৱা ফিল হয়। সেইটো কাৰণে সেই ফিলটো নাহিবৰ কাৰণে মানে মই কি কৰোঁ, এই কিতাপৰ পৰা যেতিয়া মই মোবাইল চোৱাৰ বদলি এই কিতাপৰ পৰা মই এটাকে কাহিনী পঢ়োঁ বা কেইখিলামান পেজ মই পঢ়োঁ। আগতে এনেকুৱা কিতাপ মই ডাঙৰ কিতাপ একেদিনতে মই 2-3খন পঢ়ি খতম কৰি দিছিলোঁ, কিন্তু এতিয়া মই নোৱাৰোঁ। এতিয়া মানে মই এখন কিতাপ পঢ়োঁতে মোৰ দেৰি লাগে। আৰু বেক চাইডে বহুত কিতাপ আছে, আপোনালোকক এতিয়া খালি দেখাব নোৱাৰিম কাৰণ এইখিনি পৰি যাব। আৰু ইয়াৰ পিছপিনে আপোনালোকে নিশ্চয় দেখিছে, এইখিনি বেক চাইডে ইয়াত আৰু কিতাপ আছে। মোৰ চব মিলাই 2500খন কিতাপ আছে, আৰু 3খন নিউলি এড হৈছে। সেই নিউলি এড হোৱা মাজতে এখন হৈছে লাভ ষ্টৰী, লষ্ট উইদিন এ হেইট ষ্টৰী, এখন ইন্দ্ৰাণী শৰ্মা পাঠকৰ মান্যতা। তেওঁৰ এখনো কিতাপ মই এতিয়ালৈকে পঢ়া নাই বুলি ক'ব পাৰিম। তেওঁৰ অকল আবেলিখনে মই পঢ়িছোঁ, কাৰণ মই তেওঁৰ কিতাপকেইখন আনি থৈছোঁ পঢ়িবৰ কাৰণে। মোৰ এটা মানে কিতাপ গোটোৱা এটা অভ্যাস আছে যে, সেইটো কাৰণে আনি থৈছোঁ, কিন্তু মই পঢ়িব পৰা নাই। তেওঁৰ আৰু এখন কিতাপ ইয়াতে আছে নে, সিটো ৰুমত আছে, চাব লাগিব, জেইচি আস্থা, সেইখন পঢ়িবলৈ আছে। বহুত সুন্দৰ কিতাপ হয়, আপোনালোকে নি পিনি পঢ়িব পাৰে। আৰু এখন আছে আবেলিখন মই পঢ়িলোঁ। আৰু এখন কিতাপ এই মানে জীৱনৰ যোনখিনি মানে ঘাট প্ৰতিঘাটৰ পৰা ওলাই আহি পিনি বাহিৰলৈ আহে, সেয়াৰ এখন কিতাপ হৈছে আপোনাৰ মানে চাহেব পুৰাৰ বৰষুণ, বহুত ভাল হয়, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ। আৰু এখন আছে পথসন্ধি, সেই পথসন্ধিখনো আছে মোৰ ওচৰত। আৰু ৰঞ্জু হাজৰিকাৰ গোটেইকেইখন কিতাপ মোৰ ওচৰত আছে, আপোনালোকে চাব পাৰে। এখন পূবালী মেঘৰ খেল, এখন কেতিয়াৰ কিতাপ হ'ব পাৰে, মই আপোনালোকক দেখাই আছোঁ। এখন কেতিয়াৰ কিতাপ হয়, বহুত আগৰ কিতাপ হয়। মই ক্লাছ 2 মানত থকাৰ পৰা মই কিতাপবোৰ গোটাইছোঁ। গৰমৰ বন্ধ দিলে মায়ে যেতিয়া এখনকৈ কিতাপ মোক কিনি দিয়ে, 2001ত মই ক্লাছ 1ত আছিলোঁ, তেতিয়া মায়ে মোক এখন কিতাপ আনি দিছিলে, 2001। আৰু এখনৰ তেতিয়া দাম আছিলে মাত্ৰ 15 টকা। আৰু এতিয়া যিহেতু কিতাপৰ দাম হ'ল, আৰু এই কিতাপখনক মই বহুতবাৰ মানে এই চিলভাৰ ফিছ, মানে এই যে কিতাপত এটা বিবিধ পোক হয়, সেয়াৰ পৰা আঁতৰাবৰ কাৰণে ইয়াত মানে মই নিম পাতৰ পৰা স্প্ৰে বনাই স্প্ৰে কৰি বচাই কিতাপবোৰ থৈছোঁ। কিন্তু কিছুমান মানুহে কিতাপবোৰ লৈ যায় যেতিয়া পঢ়িবলৈ, পিছত খালি অৱস্থাটো বেয়া কৰি দিলে মোৰ মনটো দুখ লাগে। মোৰ দেওলাংখুইখনৰ সেনেকুৱাই হ'ল, মানে কিতাপখন বহুত অৱস্থাটো বেয়া কৰি দিলে। এদিন এইখিনি আকৌ ব্ৰাছ মাৰি চফা কৰিব লাগিব। আহোম সাম্ৰাজ্যৰ কথা লিখা কেইখনমান কিতাপ, যেনে তাই হেনো পাতমাদৈ, এখন বহুতেই ভাল কিতাপ। দেওলাংখুই আছে, আৰু বহুতো কিতাপ আছে। তাৰপাছত পৰাগ কুমাৰ দাসৰ চাংলট ফেনলা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰ উইংগাম, তুলিকা শইকীয়াৰ চাৰিহাল গোঁসানীৰ তেজ, তাৰপাছত আকাশী তৰাৰ নিষিদ্ধ,
জাকাৰাণ্ডা বিপাশা বৰা, এইকেইখন কিতাপ খুবেই ভাল কিতাপ। জলছবি আমাৰ মানে যোনটো অল্ড এজ হয়, অল্ড এজৰ ওপৰত আছে, এখন কিতাপ পঢ়িব পাৰে। তাৰ পাছত এইখিনিতো আপোনালোকে গম পাইছে, এই গোটেইখিনি হৈছে ৰঞ্জু হাজৰিকাৰ। আৰু এইখন ৰামজীলালৰ পেৰাডাইজ লষ্টখন এখন মোৰ এখন ৰেফাৰেঞ্চ বুক হৈ মাজতে সোমাই আছে। হোমেন বৰগোহাঁই ছাৰৰ সুবালাখন ইয়াতে আছে। ৰাগ মালকোষ, বহুতে এখন সুন্দৰ কাহিনী, ৰীতা চৌধুৰী বাইদেউৰ। তেওঁৰ লগত এবাৰ মোৰ কথাও হৈছিলে, তেওঁ বহুত ভাল কিতাপ লিখে। আৰু ইয়াত আছে আপোনাৰ এইখিনি গোটেইখিনি মানে ৰঞ্জু হাজৰিকা ছাৰৰ হয়। আৰু বাকী এইখিনি কিতাপ বৰ্তমান এতিয়া উল্টা হৈ আছে। এই কিতাপখিনি মই চিধা কৰিব লাগিব, কিতাপখিনি মই চিধা কৰা হোৱা নাই, মানে জাপোতে মোৰ ষ্টুডেণ্টগৰাকীয়ে অকণমান উল্টা কৰি দিলে। এয়া প্ৰণৱ কুমাৰ বৰ্মনৰ চৰিত্ৰহীনা, এনেকৈ বহুত কিতাপ আছে, এইবোৰ কিতাপবোৰ উল্টা হৈ আছে। এইখিনি চিধা কৰোঁতে অকণমান সময় লাগিব, কাইলৈ যিহেতু কৰিম বুলি ভাবিছোঁ। বাকীখিনি কিতাপ মই পাছত দেখাম আপোনালোকক। বাকীখিনি কিতাপ মোৰ ইটো ৰুমত আছে। আৰু ইমানেই মোৰ ভাগৰ ৰুমটোৰ। আৰু মই লিখা কিতাপখনৰ কবিতাটো দেখাম আপোনালোকক। আৰু এইপিনে এইখিনি কিতাপ থাকি গ'ল দেখাবৰ কাৰণে। এইখিনি কিতাপ খালি এতিয়া উলিয়াব নোৱাৰোঁ, ইয়াত ফচি আছে যে। ইমানে আজিলৈ, বাই বাই।